Hello everyone. Welcome to Career Class. আজি আমি বহুত ইম্পৰ্টেণ্ট এটা নিউজ লৈ আপোনালোকৰ ওচৰত আহিছো সেইটো হৈছে যে UPSC যেটো নোটিফিকেশন হয় সেই নোটিফিকেশনটো আহিছে তাৰমানে UPSC আপুনি যদি IAS হ'ব বিচাৰিছে IPS হ'ব বিচাৰিছে বা IFS হ'ব বিচাৰিছে ইণ্ডিয়ান ফৰেন সাৰ্ভিসত যাব বিচাৰিছে ইণ্ডিয়ান ফৰেষ্ট সাৰ্ভিসত যাব বিচাৰিছে এই সকলোবিলাক এক্সামৰ কাৰণে UPSC প্ৰত্যেক বছৰে পৰীক্ষা পাতে আৰু পৰীক্ষাটোত আপুনি ফৰ্ম ফিল আপ কৰিবলৈ হলে আপুনি প্ৰথম পৰ্যায়ৰ যেটো ফৰ্ম ফিল আপ কৰিব লাগিব সেই প্ৰথম পৰ্যায়ৰ ফৰ্ম ফিল আপটো অলৰেডি আহিছে তাৰ বিষয়ে আজি আমি আলোচনা কৰিম কেনেদৰে আপোনালোকে এপ্লিকেশনটো ফিল আপ কৰিব লাগিব আৰু UPSC যেটো সিভিল সাৰ্ভিসেস এক্সামিনেশন হয় এই সিভিল সাৰ্ভিসেস এক্সামিনেশনটোত মই যেনে ধৰণে কলো IAS বিষয়া IPS বিষয়া যদি আপোনালোকৰ হ'ব বিচাৰিছে বা বিভিন্ন এলাইড সাৰ্ভিসেস আছে এই সিভিল সাৰ্ভিসেস পৰীক্ষাটোত যদি ভাল আপুনি কৰিব বিচাৰিছে এটা নিযুক্তি লাভ কৰিব বিচাৰিছে তেনেহলে এই পাৰ্টিকুলাৰ কমিশনটোৱে যেটো পৰীক্ষা পাতে অনুষ্ঠিত কৰে সেই পৰীক্ষাটোত আপুনি অৱতীৰ্ণ হ'ব লাগিব এতিয়া UPSC এ পতা এই পৰীক্ষাটো সিভিল সাৰ্ভিসেস এক্সামিনেশনটো তিনটা স্তৰত হয় প্ৰথম স্তৰটো হৈছে প্ৰিলিমিনাৰী আৰু second stage to hoise written main examination or main examination or pisot apnar interview ba personality test ahe so ei tinita storor apni porikha dibo lagibo ar tinta porikhar jete apni pass koribo tetia apni bharat borkhor ei মানে উচ্চ পদস্থ বিষয়া আপনি হ'ব পাৰিব সো আজি আমি জানো আহক যে এই পৰীক্ষাটোৰ কাৰণে যেটো নোটিফিকেশন ওলাইছে নোটিফিকেশনটো জাস্ট ওলাইছে কালি 14/2/2024 14 ফেব্ৰুৱাৰীত জাস্ট ওলাইছে এই নোটিফিকেশনটোৰ কি লিখা হৈছে কেনেকুৱা ধৰণে আপুনি ফৰ্ম ফিল আপ কৰিব লাগিব আৰু ফৰ্ম ফিল আপ কৰাৰ পিছত কেনেকুৱা ধৰণে আপুনি ফাৰ্দাৰ আপুনি নিজৰ মানে ষ্টেজেস বিলাক ক্লিয়াৰ কৰিব পাৰিব তাৰ বিষয়ে আমি আলোচনা কৰিম সো প্ৰথম বস্তুটোৱে হৈছে যে কেনেকৈ এপ্লাই কৰিব আপুনি এপ্লাই কৰিবৰ কাৰণে আপুনি এটা ওয়েবসাইট আছে upsconline.nic.in ইয়াত আপোনাৰ এতিয়া এপ্লিকেশনটো অন কৰি দিছে ওপেন কৰি দিছে ইয়াত গৈ আপুনি অনলাইন এপ্লাই কৰিব লাগিব অনলাইন এপ্লাই কৰিবলে আপুনি প্ৰথমতে ৰেজিষ্টাৰ কৰিব লাগিব ওয়ান টাইম ৰেজিষ্ট্ৰেচন প্ল্যাটফৰ্মত যেটো এই কমিশনটো ওয়েবসাইটত আছে ঠিক আছে সো এই ওয়ান টাইম ৰেজিষ্ট্ৰেচনটো once in a lifetime only once in a lifetime কৰিব পাৰে আপুনি আৰু যি বছৰটোৰ যি কোনো সময়ত আপুনি এটো কৰি থব পাৰে ঠিক আছে if the candidate is already registered he or she can proceed straight away for filling up the online application for the examination যেতিয়া আপুনি এই OTR কৰিব তাৰ পিছত one time registration কৰাৰ পিছত straight away আপুনি online application কৰিব পাৰিব ঠিক আছে আৰু এবাৰ OTR প্ৰফাইলটো আপুনি বনাই ললে তাত আপোনাৰ গোটেই ডিটেইলছ বিলাক থাকিব আপোনাৰ নাম মা দেউতাৰ নাম এটসেট্ৰা এই যিখিনি আপুনি ডেটা দিব এইখিনি আপুনি অকল only once in the lifetime আপুনি চেঞ্জ কৰিব পাৰিব ঠিক আছে আৰু change in the profile data shall be available till the expiry of 7 days from the next day after the closure of application window of his or her final application for any examination of the commission so jodi apuni jikunu mane examor karone jodi ei online যেটো আপোনাৰ ওয়ান টাইম ৰেজিষ্ট্ৰেচনত যদি আপনি এপ্লাই কৰিছে সেই ডেটাটো যিখিনি ফুলফিল কৰিছে এটা UPSC বিভিন্ন ধৰণৰ এক্সামিনেশন পাতি থাকে সবৰে কাৰণে কিন্তু ওয়ান টাইম ৰেজিষ্ট্ৰেচন এটাই ঠিক আছে আৰু ইয়াৰ কাৰণে যদি আপনি ওয়ান টাইম ৰেজিষ্টাৰ কৰিছে তেতিয়া আপোনাৰ এটা উইন্ডো থাকে তাৰ ভিতৰতহে আপুনি যদি কিবা চেঞ্জেস কৰিব বিচাৰিছে সেই চেঞ্জেস বিলাক কৰিব পাৰিব ঠিক আছে সো যদি আপোনাৰ লাষ্ট ডেট যেহেতু আমি এবাৰ আমাৰ হৈছে যে 5th মাৰ্চ 2024 হৈছে 6টা বজাৰ লৈকে হৈছে আপোনাৰ লাষ্ট ডেট অফ ৰিসিট অফ এপ্লিকেশন আৰু যদি আপুনি তাৰ ভিতৰত এই 6 পৰা 12 লৈকে 12 মাৰ্চৰ লৈকে এই মডিফিকেশনস বিলাক কৰিব পাৰিব ঠিক আছে সো এইটো এটা উইন্ডো তাৰ পিছত কিন্তু হাল হলনি আপুনি কৰিব নোৱাৰে
এতিয়া এই যেটো প্ৰসেস হয় এপ্লিকেশন অনলাইন এপ্লিকেশনৰ তাৰ কাৰণে আপোনাক এটা ফটো আইডি কাৰ্ড লাগিব আধাৰ হলে হ'ব ভোটাৰ কাৰ্ড হ'ব পাৰে পেন কাৰ্ড পাসপোর্ট ড্ৰাইভিং লাইসেন্স বা যিকোনো ফটো আইডি কাৰ্ড ষ্টেট বা সেন্ট্ৰেল গভৰ্নমেন্টে যেটো ইস্যু কৰিছে তেনেকুৱা এখন ফটো আইডি কাৰ্ড আপোনাক লাগিব আৰু এইখনেই ফটো আইডি কাৰ্ড আপুনি ফিউচাৰ যেতিয়া মেইনছ লিখিব পাৰ্সনালিটি টেষ্ট লিখিব এই একেখন আইডেন্টিটি কাৰ্ড আপুনি ইউজ কৰিব লাগিব আৰু ই এডমিট কাৰ্ড আপোনাৰ ইস্যু কৰা হ'ব এই সেম ওয়েবসাইটটোত ঠিক আছে কোনো এডমিট কাৰ্ড ইয়াৰ এডমিট কাৰ্ড আপুনি পোষ্টৰ যোগেৰে নাপায় এতিয়া এই পাৰ্টিকুলাৰ এক্সামটো যেটো আমি কথা পাতিলো যে তিনটা স্তৰত হয় সো প্ৰথম ষ্টেজটো যেটো প্ৰিলিমিনাৰী হয় প্ৰিলিমিনাৰী এক্সামিনেশনৰ নোটিফিকেশন আপোনাক দিছে আৰু এই নোটিফিকেশনটোৰ কথা এনেকে কৈছে যে candidates should know that there will be penalty negative marking for wrong answers marked by candidate in the objective type question papers preliminary দুখন question paper থাকে GS1 আৰু GS2 GS2 মানে CSAT বুলিও এখন পেপাৰ কয় যত mathematical aptitude reasoning এই সমূহ প্ৰশ্ন ইয়াতে পোৱা যায় সো যদি যিকোনো প্ৰশ্ন এই GS1 ত আপুনি 100টা প্ৰশ্ন পাব আৰু GS2 ত 80টা প্ৰশ্ন পাব এই প্ৰশ্নবিলাকৰ উত্তৰ যেতিয়া আপোনালোকে MCQত আপুনি চুজ কৰি বাবল কৰিব লাগে আপোনাৰ OMR sheetত যদি আপোনাৰ ভুল হয় যিকোনো এটা পৰীক্ষা যিকোনো এটা কোৱেশ্চন তেতিয়া আপুনি তাৰ পেনাল্টি নেগেটিভ মাৰ্ক হিচাপে আপুনি পাব ঠিক আছে আৰু আপুনি আমি অলৰেডি জানো যে এনেকুৱা ধৰণৰ এক্সামত মোবাইল ফোন স্ট্ৰিক্টলি ব্যান্ড হয় সেই কাৰণে আপুনি যদি পৰীক্ষা হলত মোবাইল লৈ যায় তেনেহলে পৰীক্ষাৰ গেটতে আপোনাৰ মোবাইলটো সিজ কৰি ৰাখি দিয়া হ'ব আৰু পিছত আপোনালোকক দি দিয়া হয় সো ইয়াৰ লগতে কোনো ধৰণৰ পেন ড্ৰাইভ স্মাৰ্ট ওৱাচেছ কেমেৰা ব্লুটুথ এই সমূহ বস্তুটো আপুনি স্ট্ৰিক্টলি লৈ যাব নোৱাৰে ঠিক আছে লগতে কোৱা হৈছে যে এডভাইস কৰা হৈছে যে কোনো ধৰণৰ ভ্যালুয়েবল কষ্টলি আইটেম জানে ভেনিউত নানে যে কাৰণ কি সেফ কিপিং দিগদাৰ হৈ যায় আৰু আপুনি আৰু কমিশনে সেই ৰেসপন্সিবিলিটিটো নলয় যদি আপোনাৰ সেই বস্তু হেৰায় ঠিক আছে instruction for in respect of uploading photograph while filling up the online application এটো বহুত ইম্পৰ্টেন্ট বস্তু এটো আপোনালোকে মন কৰিব যিখন আপুনি ফটো আপলোড কৰিব সেইখন not more than 10 days old তাৰমানে যদি আপুনি আজি এপ্লাই কৰিছে আজি 15th হয় আজি যদি এপ্লাই কৰিছে 5 ফেব্ৰুৱাৰী 5th ফেব্ৰুৱাৰী ভিতৰৰ 5th ফেব্ৰুৱাৰী পৰা 15 ফেব্ৰুৱাৰী এই উইন্ডোটোৰ ভিতৰত তোলা হ'ব লাগিব ইয়াতকে পুৰণা হ'ব নোৱাৰিব ঠিক আছে Ensure that the name of the candidate and the date on which the photograph was taken are clearly mentioned on the photograph. আপোনাৰ ফটোখনৰ তলত আপোনাৰ নাম লিখা থাকিব তাৰ তলত আপোনাৰ ডেটটো লিখা থাকিব কোন দিনা এই ফটোগ্ৰাফখন লোৱা হৈছে candidate's face should occupy 3/4 of the space আপোনাৰ এই ফটোগ্ৰাফখন যিখন ল'ব লাগিব তাৰে 4/3 অংশ আপোনাৰ ফেস থাকিব লাগিব তাৰমানে পাসপোৰ্ট সাইজৰ মেইন ফেসখন আপোনাৰ তাতে দেখি পাব লাগিব candidates must ensure that their appearance must match with their photograph at each stage of the examination process চুলি যদি আপুনি দীঘলকে ৰাখিছে বা আপোনাৰ আগতে যদি মানে দাড়ি মুছ আছিলে হে একেটাই আপুনি মেইনটেইন কৰিব লাগিব আপুনি আজি প্ৰিলিমিনাৰী এটা আপুনি এটা টাইপত লিখি নেক্সট আপুনি বেলেগকে কিবা এটা কৰিছে হে তেনেকে কৰিলে নহব এটাই আপুনি মানে আপোনাৰ ফেশিয়াল যেটো লুক হয় গেটআপ হয় এটাই মেইনটেইন কৰিব লাগিব প্ৰত্যেকটো ষ্টেজত প্ৰিলিমিনাৰী মেইন আৰু ইন্টাৰভিউটো ঠিক আছে সো if a candidate uploads a bearded photograph he must appear with the same look in the preliminary main and interview ঠিক আছে আৰু যদি আপুনি চশমা পিন্ধিছে মুছ আছে চুলি যিমানখিনি আপোনাৰ দীঘল বা চুটি এই একে ধৰণে আপুনি তিনটা ষ্টেজেছতে এপিয়াৰ হ'ব লাগিব ঠিক আছে আপোনালোকে মন কৰিব লাগিব যে আপোনালোকে পৰীক্ষাৰ দিনা at least 30 মিনিট আগত পাবগৈ লাগিব সেইকাৰণে আপোনালোকে ডিসাইড কৰি ল'ব আগতে কোড আপোনালোকে পৰীক্ষাটো দিব আৰু যাতে যদি বহুত ভিৰ ট্ৰাফিক থাকা এৰিয়া হয় বহুত আগতীয়াকৈ ওলাই গৈ এক্সাম ভেনিউত যাতে আপোনালোকে
সময়মতে পাই গৈ সেইটো নিশ্চিত কৰিব লাগিব So preliminary examination আমি গম পাইছোৱে যে first stage of civil services examination আপোনালোকে দিবলৈ গৈ আছে এই নোটিফিকেশনটো তাৰ বাবে আহিছে আৰু এই পৰীক্ষাটো কেতিয়া হ'ব 26th May 2024 February March April May so আপোনাৰ around 3 মাহ আছে ঠিক আছে 3 months 3 মাহ ধুনীয়াকৈ আছে যেতিয়া আপুনি গৈ পেলাই পৰীক্ষা দিব পাৰিব 3 মাহ প্ৰিপেয়াৰ কৰি আপুনি পৰীক্ষা দিব পাৰিব সো এই যিখিনি ৰুলস আছে এই ৰুলস আৰু এপেন্ডিসেস এনএচএস বিলাক আপোনালোকে ভালদৰে জানিব লাগে যাতে আপোনালোকৰ কোনো ভুল ত্ৰুটি ৰৈ নাযায় ইয়াত কোনবিলাক পৰীক্ষাৰ কাৰণে আপোনাক ইয়াৰ পৰা সিলেকশন কৰা হয় ইন্ডিয়ান এডমিনিষ্ট্ৰেটিভ সাৰ্ভিস আইএএস এই পৰীক্ষাৰ যদি আপুনি ক্লিয়াৰ কৰে তেনেহলে আইএএস হিচাপে আপোনাক নিযুক্তি কৰা হ'ব আইএএস IFS ফৰেইন সাৰ্ভিস পুলিশ সাৰ্ভিস এইবিলাক গোটেইখিনি হৈছে গ্ৰেড A সাৰ্ভিসেস ইয়াতকৈ ওপৰত গভৰ্ণমেন্ট অফ ইণ্ডিয়াৰ পোষ্ট ডাইৰেক্ট ৰিক্ৰুইট পোষ্ট নাই ঠিক আছে সো আপোনালোকে উচ্চ পদস্থ বিষয়া হিচাপে আপোনালোকক নিযুক্তি দিয়া হ'ব ইয়াৰ যিখিনি আমি অলৰেডি জানো ইয়াৰ পাৰ্কস বেনিফিটস স্যালাৰিজ বহুত ধুনীয়া হয় আৰু আপোনালোকে সোসাইটিটো যথেষ্ট আমাৰ সমাজতো যথেষ্ট সন্মানৰ চকুৰে এই সমূহ পদবীত থকা লোকসকলক চাই সো ইণ্ডিয়ান অডিটেড একাউণ্টস সিভিল একাউণ্টস কৰ্পোৰেট ল সাৰ্ভিস ডিফেন্স একাউণ্ট সাৰ্ভিস ডিফেন্স এষ্টেট সাৰ্ভিস ইনফৰমেশ্যন সাৰ্ভিস পোষ্টেল সাৰ্ভিস এই সমূহ এলাইড সাৰ্ভিসেস হয় পিটি accounts and finance service railway protection force service revenue service customs indirect taxes income tax trade service railway management service armed forces service এই গোটেইখিনি মানে আপোনালোকৰ Group A services হয় তাৰপিছত Group B services আহে Armed Forces Headquarters Civil Service Delhi Andaman and Nicobar Islands Lakshadweep Daman and Diu Dadra Nagar and Haveli Civil Services Danix Group বুলি কয় আৰু এটা আছে DANIPS Police Service এই একেকিটা Union Territory Service তাৰপিছত আছে Pondicherry Civil Service Pondicherry Police Service ঠিক আছে তাৰপিছত ইয়াত কোৱা হৈছে যে টোটাল ভেকেন্সিজ আপোনালোকে মন কৰিব 1000 টা টোটাল ভেকেন্সিজ আহিছে তাৰে ভিতৰত 40 টা পিডব্লিউডি ক্যাটেগৰীৰ কাৰণে পিডব্লিউডি মানে পিপল পাৰ্সনস উইথ ডিসএবিলিটি যদি কিছু লোকৰ ডিসএবিলিটি আছে যেনেকৈ ডেফ এণ্ড ডাম্ব হ'ব পাৰে হাৰ্ড অফ হিয়াৰিং cerebral palsy leprosy dwarfism acid attack victims muscular dystrophy এইবিলাক আমাৰ PWD categories of পৰে persons with disabilities or category পৰে তেখেতসকলৰ কাৰণে কিছু relaxation আছে আৰু total 40 টা seats আমাৰ PWD candidates কাৰণে reserved আছে ইয়াৰ উপৰিও কিছুমান other reservations আমি যিবিলাক সংবিধান অনুসৰি যিখিনি reservations আছে যেনেকৈ scheduled caste scheduled tribe OBC EWS এই গোটেইখিনি ক্যাটেগৰীৰে কিছু ৰিজাৰ্ভেশন আমি দেখিবলৈ পাওঁ ইয়াত কৈছে যে গভৰ্ণমেণ্টে ওয়াৰ্কফোৰ্সৰ জেন্ডাৰ বেলেন্সটো বিচাৰিছে সেইকাৰণে উইমেন ক্যান্ডিডেটছক এনকাৰেজ কৰা হৈছে এপ্লাই কৰিবৰ কাৰণে এটা সেন্টাৰ্স কোড আপোনালোকে প্ৰিলিমিনাৰী এক্সাম দিব পাৰিব ইয়াত আপোনালোকে চাও যে আমাৰ ইয়াত আপোনালোকে এতিয়া সেন্টাৰ্সৰ কথা যদি আমি পাতো সিভিল সাৰ্ভিসেস প্ৰিলিমিনাৰী এক্সামৰ কাৰণে আপোনালোকে অসমত যদি আছে দিসপুৰত আপোনালোকে দিব পাৰিব লগতে জোৰহাটতো দিব পাৰিব সো এই দুটা সেন্টাৰ্স আমাৰ অসমত আছে আৰু যেতিয়া আপোনালোকে মেইনস এক্সামিনেশন দিব মেইনসৰ কাৰণে আপুনি আমাৰ অসমত দিসপুৰে এটা সেন্টাৰ আছে সো এই এক্সামিনেশনটো মই অলৰেডি কৈছো দুটা টোটাল 3টা আসলে ইয়াত দুটা বুলি এটো কাৰণে কৈছে মেইন এক্সামিনেশন ৰিটেন আৰু ইন্টাৰভিউটোক একেলগে মেইন বুলি কোৱা হয় সো টোটাল যদি আমি স্টেজেস চাও আমি দেখো যে প্ৰিলিমিনাৰী স্টেজ এটা হয় তাৰপিছত মেইনস হয় ৰিটেন হয় তাৰপিছত ইন্টাৰভিউ হয়
আৰু এতিয়া অকল প্ৰিলিমিনাৰী এক্সামিনেশ্যনৰ কাৰণেহে এই পৰীক্ষাটোৰ নোটিফিকেশ্যন আহিছে এইটো যদি আপোনালোকে কোৱালিফাই কৰে তেনেহলে চিভিল সাৰ্ভিসেছ মেইনছ এক্সামিনেশ্যনত আপুনি আকৌ অনলাইন এপ্লিকেশ্যন কৰিব লাগিব আৰু তাত আপোনালোকে ডিটেইল এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰিব লাগিব এই ডিটেইল এপ্লিকেশ্যন ফৰ্মত আপোনালোকৰ বহুতখিনি বস্তু আপোনাৰ পৰা সোধা হয় ডেটা লোৱা হয় আৰু এই ডেফখন আপোনালোকে সময়মতে ফিল আপ কৰি দিব লাগিব তাৰপিছত ফাৰ্দাৰ আপোনালোকৰ পাৰ্সোনালিটি টেষ্ট হ'ব আৰু একেবাৰে যেতিয়া আপোনালোকৰ গোটেইকেইটা টেষ্ট আপুনি ক্লিয়াৰ কৰিব তেতিয়া আপোনালোকৰ নিযুক্তি লাভ কৰিব এলিজিবিলিটি কণ্ডিশনছ কি আছে নেশ্যনেলিটি আপোনালোকে ইণ্ডিয়ান হ'বই লাগিব সিটিজেন অফ ইণ্ডিয়া আৰু ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ সাৰ্ভিস আৰু ফৰেন সাৰ্ভিস আৰু পুলিচ সাৰ্ভিস এইকেইটাৰ কাৰণে আপুনি সিটিজেন অফ ইণ্ডিয়া হ'বই লাগিব কিন্তু বাকিবিলাক আমি দেখিলো যে বহুত কিছুমান এলাইড সাৰ্ভিসেছ আছে তাৰ কাৰণে ইদাৰ হ'ব পাৰে সিটিজেন অফ ইণ্ডিয়া হ'ব পাৰে নেপালী সিটিজেন সকলেও এই পৰীক্ষাটো দিব পাৰে ভুটানিজ সিটিজেন সকলেও দিব পাৰে টিবেটান যদি কোনোবা ৰেফিউজি আমাৰ ইয়াতে আছে তেতিয়াও দিব পাৰে আৰু PIO পাৰ্সনছ অফ ইণ্ডিয়ান অৰিজিন যি মাইগ্ৰেট কৰিছে ফ্ৰম পাকিস্তান বাৰ্মা মানে ম্যানমাৰ শ্ৰীলংকা ইষ্ট আফ্ৰিকান কাণ্ট্ৰিজ কেনিয়া উগাণ্ডা United Republic of Tanzania, Zambia, Malawi, Zaire, Ethiopia, Vietnam এই গোটেইখিনিৰ পৰা যদি PIO যদি কোনোবা হৈছে person of Indian origin আছে with the intention তাৰ পৰা যদি আহিছে permanently আমাৰ ইণ্ডিয়াত সেটেল হোৱাৰ উদ্দেশ্য লৈ পেলাই যদি তেওঁলোক আহিছে তেনেহলে তেখেতসকলেও এই পৰীক্ষাটো এপ্লাই কৰিব পাৰিব কিন্তু ইয়াৰ কাৰণে এটা সাৰ্টিফিকেট এলিজিবিলিটি এটা ইস্যু কৰা হ'ব গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এটা বহুত ইম্পৰ্টেন্ট ফ্যাক্টৰ হৈছে এজ লিমিট আপোনাৰ মিনিমাম 21 ইয়াৰ্স হ'ব লাগিব আৰু ম্যাক্সিমাম 32 ইয়াৰ্স হ'ব লাগিব জেনাৰেল ক্যান্ডিডেটছৰ কাৰণে ঠিক আছে তাৰ মানে 1 আগষ্ট 2024 লৈকে আপোনালোকৰ ভিতৰত যিসকলৰ বাৰ্থডে যিসকলে পৰীক্ষা দিব গৈ আছে তেওঁলোকৰ বাৰ্থ ডেট 2nd August 1992 আগত হলে নহব earlier হলে নহব আৰু 1st August 2023 পিছত যদি জন্ম হৈছে তেতিয়াও নহব ঠিক আছে ইয়াত কিন্তু কিছুমান ৰিলেক্সেশনও আছে কাৰ কাৰণে up to a maximum 5 years যদি আপুনি SC বা ST ক্যাটেগৰীত আছে তেনেহলে 32 plus 5 is equal 37 years অলৈকে আপোনালোকে পৰীক্ষা দিব পাৰে ঠিক আছে যদি আপোনালোকে OBC বিলং কৰে OBC লগত আপোনালোকৰ NCL লাগিব নন ক্ৰিমি লেয়াৰ সাৰ্টিফিকেট লাগিব আৰু যদি নন ক্ৰিমি লেয়াৰ সাৰ্টিফিকেট আছে তেনেহলে 3 years অৰ ৰিলেক্সেশন আপোনালোকে পাব তাৰমানে 35 years of age অলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু যদি আগতে ডিফেন্স সাৰ্ভিসেছত আছিল তেনেহলে 3 years অলৈকে ৰিলেক্সেশন পাব আৰু যদি এক্স সাৰ্ভিসমেন আপোনালোকে কমিশনড অফিচাৰ আছিল তেনেহলে 5 years অলৈকে ৰিলেক্সেশন পাব আৰু 10 বছৰলৈকে ৰিলেক্সেশন থাকে যিসকলৰ পাৰ্সনছ উইথ বেঞ্চমাৰ্ক ডিসএবিলিটিজ PWBD ক্যাটেগৰীত যদি আছে যেনেকৈ ব্লাইণ্ড লো ভিজন ডেফ হাৰ্ড অফ হিয়াৰিং সেৰিব্ৰেল প্যালসি লেপ্ৰেসি ডৱাৰ্ফিজম এসিড অ্যাটাক মাস্কুলাৰ ডিস্ট্ৰফি এইবিলাক যদি কাৰোবাৰ আছে এই সমূহত যদি কোনোবা পৰিছে তেনেহলে 10 years অলৈকে ৰিলেক্সেশন পাব আৰু ডেট অফ বাৰ্থ কোনটো একসেপ্ট কৰা হ'ব যেটো আপোনাৰ মেট্ৰিকুলেশন বা সেকেন্ডাৰী এক্সাম সেকেন্ডাৰী স্কুল লিভিং সাৰ্টিফিকেটত যেটো আপোনাৰ ডেট অফ বাৰ্থ মেনশন কৰিছে or in the certificate recognized by Indian University যেটো matriculation basically matriculation আমাৰ অসমৰ ষ্টুডেন্টছৰ কাৰণে matriculation যদি আপোনাৰ তাতে যেটো যিখন এডমিট কাৰ্ড আহে সেই তাতে যেটো ডেট অফ বাৰ্থ থাকে সেইটোৱে আপোনাৰ একসেপ্ট কৰা হ'ব ঠিক আছে কোনো হৰস্কোপ এফিডেভিট এটসেট্ৰা ইয়াতে আপোনাৰ একসেপ্ট কৰা নহয় মিনিমাম এডুকেশনাল কোৱালিফিকেশন কোন সংখ্যক কোনবিলাক মানুহে এই পৰীক্ষাটো দিব পাৰিব কেনেকুৱা ধৰণৰ আপোনালোকৰ শিক্ষাগত অৰ্হতা লাগিব আপোনালোকক এটা গ্ৰেজুৱেট ডিগ্ৰী লাগিব from any university incorporated by an act of state or central legislature ঠিক আছে so act of parliament অধীনত যদি আপোনালোকৰ ইউনিভাৰ্সিটিখন আহিছে বা আপোনাৰ UGC এৰ আন্ডাৰত যদি ইউনিভাৰ্সিটিখন আহিছে তাৰ পৰা ডিগ্ৰী এটা হলে হ'ব ফাৰ্স্ট ক্লাছ
নহলেও হ'ব সেকেন্ড ক্লাসও যদি পোৱা নাই তেতিয়াও ঠিক আছে থাৰ্ড ক্লাসত আপুনি পাস কৰিছে তেতিয়াও আপুনি পৰীক্ষাটো দিব পাৰিব ঠিক আছে Candidates who have appeared at the qualifying examination, the passing of which would render them educationally qualified for the examination, but not have been informed of the result, as also the candidates who intend to appear such a qualifying examination will also be eligible for admission to the civil services preliminary examination. যদি আপনি appear হয়েছে আপনার result আহা নাই এতিয়ালৈকে তেতিয়াও আপনি appear কৰিব পাৰিব কোনো problem নাই বা আপনি থাৰ্ড ইয়াৰৰ পৰীক্ষা মানে লাষ্ট গ্ৰেজুৱেচনৰ যেটো পৰীক্ষা হেতু দিবলে গৈহে আছে এতিয়ালৈকে আপোনালোকে দিয়া নাই কিন্তু দিব তেতিয়াও আপনি এপ্লাই কৰিব পাৰিব ঠিক আছে এটা নাম্বার অফ অ্যাটেম্পটস যদি আপনি জেনারেল ক্যাটেগরির হয় তেনেহলে আপনার ম্যাক্সিমাম নাম্বার অফ অ্যাটেম্পটস 6 আছে মানে 21 এর পৰা 32 অলমোস্ট 10 বছৰৰ আপনি মানে এজৰ ভিতৰত আপনি ছটাহে এটেম্প দিব পাৰিব সেইকাৰণে বহুত ভাবি গুনি ভালকে প্ৰিপেয়াৰ হৈ পেলাই এই এটেম্পটো দিব লাগে এই ৰিলেক্সেশনটো আছে নাম্বার অফ এটেম্পটস ৰ ৰিলেক্সেশনটো আপোনাৰ এসসি ওবিসিৰ কাৰণে আনলিমিটেড এসসি এসটি কাৰণে আনলিমিটেড ওবিসিৰ কাৰণে ম্যাক্সিমাম 9 এটেম্পটস আৰু পিডব্লিউবিডিৰ কাৰণে 9 এটেম্পটস ঠিক আছে এতিয়া যদি আপোনালোকৰ অলৰেডি আইএএস বা আইএফএস ইন দ্য ফৰেন সাৰ্ভিসত আপোনালোকৰ নিযুক্তি হৈ যায় তেতিয়া হলে আপুনি ৰিএপিয়াৰ কৰিব নোৱাৰিব কিন্তু যদি আইপিএছত আপুনি মানে হৈছে আপোনাৰ অলৰেডি সাৰ্ভিসত আছে কিন্তু তেতিয়া আপুনি আকৌ আইএএস পাবৰ কাৰণে বা আইএফএস পাবৰ কাৰণে আকৌ আপুনি এপিয়াৰ কৰিব পাৰে কিন্তু কেতিয়াবা আইএএস হৈ পেলাই আপুনি বোলে ৰেংকটো ইমপ্ৰুভ কৰিব মেৰিট লিষ্টত ৰেংকটো ইমপ্ৰুভ কৰিব বিচাৰিছে তেতিয়া নোৱাৰিব ইয়াৰ কাৰণে ফিজটো কেনেকুৱা ধৰণৰ হ'ব candidates except female যদি হয় আপনি যদি মহিলা হয় এসসি এসটি বা পিডব্লিউবিডি হয় মানে persons with benchmark disabilities শাৰীৰিকভাৱে যদি আপোনাৰ কিবা ডিসেবিলিটি আছে তেতিয়া হলে আপোনালোকৰ কোনো ধৰণৰ ফিজ আপোনালোকৰ নালাগে যদি আপোনালোকে জেনাৰেল হয় মেল হয় জেনারেল বা ওবিসি মেল হয় তেনেহলে আপোনালোকৰ 100 rupees এটা আপোনালোকৰ ফি আছে যেটো আপোনালোকে দিব পাৰে যেটো আপোনালোকে ফৰ্ম ফিল আপ কৰাৰ পিছত এই সমূহ উপায়েৰে ভিসা মাস্টাৰ ৰূপী ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড ইউপিআই পেমেন্টৰ সহায়ত নেট বেংকিংৰ সহায়তো আপোনালোকে দিব পাৰে ঠিক আছে ক্যাশৰ থ্ৰু দিও আপোনালোকৰ এটা পইচাটো ফিটো দিয়াৰ আপোনাৰ সুবিধা আছে এসবিআই ব্ৰাঞ্চত গৈ পেলাই আপুনি দিব পাৰে কিন্তু এইটোৱে বেছি সুবিধাজনক হয় এটা এপ্লাই কৰিবৰ কাৰণে কি কৰিব লাগিব ইউপিএসসি ইয়াতে গৈ পেলাই ওয়ান টাইম ৰেজিষ্ট্ৰেচন কৰিব লাগিব তাৰপিছত ৰেজিষ্ট্ৰেচনটো শেষ হোৱাৰ পিছত তাৰপিছত আকৌ আপুনি ফাইনেল যেটো এপ্লিকেশন ফৰ্ম হয় সেই এপ্লিকেশন ফৰ্মটো আপুনি দিব পাৰে সো আপোনালোকে ইয়াৰ কাৰণে এইখিনি বস্তু জানি থোৱা উচিত যে কি বস্তু আপুনি যিখিনি বস্তু যিখিনি ডকুমেন্টস আপুনি দিব সেইখিনি বহুত সঠিকভাৱে আপুনি দিব লাগিব যেনেকৈ আপোনালোকৰ মাৰ্কস বা যেনেকুৱা ধৰণৰ আপুনি পাইছে যিখিনি কোৱালিফিকেশন আপোনাক লাগে বহুত সঠিকভাৱে যদি আপুনি এসসি এসটি হয় যিখিনি ডকুমেন্টস আপোনাৰ থাকিব লাগে সেই গোটেইখিনি আপোনাৰ সঠিকভাৱে থাকিব লাগিব আদাৰৱাইজ ইউ উইল বি লায়াবল ফৰ পানিশমেন্ট সো লাষ্ট ডেটৰ কথা পাতিছে 5 তাৰিখ 6টা বজাৰলৈকে আপোনাৰ লাষ্ট ডেট হয় সেই যেতিয়ালৈকে আপুনি এপ্লাই কৰিব পাৰিব এতিয়া প্ৰিলিমিনাৰী এক্সামিনেশনটো কি হয় দুখন কম্পালসৰি পেপাৰ আছে 200 মাৰ্ক ইচ ঠিক আছে ফাৰ্স্ট পেপাৰ মানে both পেপাৰ আপোনাৰ অবজেক্টিভ টাইপ মাল্টিপল চইচ কোৱেশ্চনছ আহিব আৰু ইয়াত আপোনাৰ GS1 ত বেসিক্যালি জেনাৰেল ষ্টাডিজ বা হিষ্ট্ৰি পলিটি ইকোনমি জিওগ্ৰাফি এই সমূহ আহে আৰু GS2 যিখন থাকে সেইখন CSAT বুলিও কোৱা হয় তাত ম্যাথছ ৰিজনিং কম্প্ৰিহেনশন স্কিলছ এই সমূহ বস্তু টেষ্ট কৰা হয় সো ইয়াতে আপোনাৰ আগতে কোৱাৰ দৰে এটা নেগেটিভ মাৰ্কিংও থাকে প্ৰত্যেকটো নেগেটিভ মাৰ্কিং নেগেটিভ এনসাৰৰ কাৰণে আপোনাৰ 1/3 মাৰ্কস ডিডাক্ট কৰা হয় সেইকাৰণে বহুত সাৱধানে এই প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ আপুনি কৰিব লাগিব মেইনছ এক্সামিনেশন যেটো হয় তাত এইকেইখন পেপাৰ থাকে
মেইনছত আপোনাৰ এখন ইংলিছ পেপাৰ থাকে আৰু এখন ল্যাঙ্গুৱেজ পেপাৰ থাকে এইকেইখন কোৱালিফাইং পেপাৰ হয় এইকেইখন পেপাৰত আপুনি মানে যিমান এটা মিনিমাম মাৰ্কস আপুনি পাব লাগিব ঠিক আছে 33% মাৰ্কস আপুনি পাব লাগিব আৰু ফাইনেল মাৰ্কসত এই সমূহ পেপাৰছৰ মাৰ্কস কাউন্ট কৰা নহয় কিন্তু এইকেইখন পেপাৰ যদি আপুনি কোৱালিফাই নকৰে বাকি কেইখন পেপাৰ আপোনাৰ চোৱা নহয় সেইকাৰণে এইকেইখন পেপাৰ বহুত ইম্পৰ্টেন্ট হয় যিকোনো ইণ্ডিয়ান ল্যাঙ্গুৱেজ আপুনি সিলেক্ট কৰি সেইটো 8 শিডিউলত যিকেইটা মেনশন আছে তাত আমাৰ অসমীয়াও আছে সেইকাৰণে আপোনালোকে অসমীয়া লৈ এই কোৱালিফাইং টোত অসমীয়া ল'ব পাৰে হিন্দীও আছে আৰু ইংলিছ ইয়াৰ এই দুখন হৈছে আপোনালোকৰ কোৱালিফাইং পেপাৰ ঠিক আছে তাৰ পিছত আহে এসএ দুখন এসএ আপোনালোকে লিখিব লাগে এই দুখন এসএ টোটাল 250 মাৰ্কস থাকে তাৰ পিছত জেনাৰেল ষ্টাডিজ 1 জেনাৰেল ষ্টাডিজ 2 জেনাৰেল ষ্টাডিজ 3 4 এই এনেকে আপোনালোকৰ চাৰিখন জেনাৰেল ষ্টাডিজ পেপাৰ থাকে আমাৰ সিলেবাসটো অলমোস্ট এইখিনিৰ অসমৰ এপিএসসিৰ লৈকে একেবাৰে একেই অসমত খালি এই যেটো কোৱালিফাইং পেপাৰছৰ কথা ইয়াতে উল্লেখ কৰিল সেইকেইখন পেপাৰ নাথাকে যদিও নেকি মই ৰেকমেন্ড কৰিব বিচাৰিম থাকিলে ভাল হলহেঁতেন অসমীয়াৰ যেটো কোৱালিফাইং পেপাৰ বা মেজৰ ইণ্ডিয়ান ল্যাঙ্গুৱেজেছৰ এখন কোৱালিফাইং পেপাৰ থাকিব লাগিছিলে আচলতে সো আপোনালোকে যদি এপিএসসিৰ কাৰণে আপোনালোকে মন মেলিছে তেনেহলে নিশ্চয়কৈ ইউপিএসসিৰ কাৰণে আপোনালোকে প্ৰিপেয়াৰ কৰিব পাৰে আৰু এই যেটো নোটিফিকেশন আহিছে এই নোটিফিকেশনৰ আধাৰত আপোনালোকে ফৰ্ম ফিল আপ কৰিব পাৰে ঠিক আছে কাৰণ কি মই অন্য এটা ভিডিঅত কম এপিএস হৈ পেলাই আপোনালোকে এসিএস হিচাপে নিযুক্তি হয় বা এপিএস হিচাপে নিযুক্তি হয় বা এনেকুৱা ধৰণৰ এলাইড সাৰ্ভিসেস থাকে আৰু ইউপিএসসিৰ যেটো পৰীক্ষা হয় সেই পৰীক্ষাটো যদি আপোনালোকে উত্তীৰ্ণ হ'ব পাৰে তেতিয়া আপোনালোকৰ আইএএস বা আইপিএস হিচাপে আপোনাৰ নিযুক্তি হয় আৰু এই দুইটা আপোনালোকৰ যিকেইটা পোষ্ট আছে ইয়াৰ মাজত কি ব্যৱধান আছে কেনেকুৱা পাৰ্কস বেনিফিটস স্যালাৰি কেনেকুৱা ডিফাৰেন্সেস আহে তাৰ বিষয়েও মই আলোচনা কৰিম সো এই পেপাৰ কেইখন আপোনালোকে যিসকলে এপিএসসিৰ কাৰণে পঢ়ি আছে তেখেতসকলে জানে হিষ্ট্ৰি কালচাৰ জিওগ্ৰাফি এইখিনা জেনাৰেল ষ্টাডিজ পেপাৰ 1ত আহে তাৰপিছত 2ত আপোনাৰ পলিটি কনস্টিটিউশন গভৰ্নেন্স সোশ্যাল জাস্টিস আইআৰ ইন্টাৰনেশ্যনেল ৰিলেশনস এই সমূহ বস্তু আহে জেনাৰেল ষ্টাডিজ পেপাৰ 3ত টেকনলজি সায়েন্স এণ্ড টেক ইকনমি এনভাইৰনমেন্ট ডিজাস্টাৰ সিকিউৰিটি এইখিনি বস্তু আহে আৰু 4ত আপোনাৰ এথিক্স ইন্টিগ্ৰিটি আহে তাৰ পিছত কিন্তু এটা বস্তু আন এটা মানে ডিফাৰেন্স আছে সেইটো হৈছে ইউপিএসসিত আপোনালোকে অপচনেল সাবজেক্ট ল'ব লাগে অপচনেল সাবজেক্টৰ দুখন পেপাৰ আছে অপচন পেপাৰ 1 আৰু পেপাৰ 2 টোটাল 500 মাৰ্কস 250 মাৰ্কস ইচ ঠিক আছে সো টোটাল আপোনালোকে ৰিটেনত 1750 মাৰ্কস আপোনালোকে ৰিটেন ৰিটেন আপোনালোকে পৰীক্ষা দিব লাগে ইয়াৰ হলনি আমি অসমত জিএস পেপাৰ 5 পাম আসাম স্পেসিফিক পেপাৰ এখন পাম অপচনেল নাই কিহত এপিএসসি সো আপোনালোকে যদি ইউপিএসসি দিব বিচাৰিছে তেনেহলে আপোনালোকে এখন অপচনেল পেপাৰ বাছনি কৰি ল'ব লাগিব যিখনত আপোনালোকৰ 500 মাৰ্ক থাকিব আৰু ফাইনালি আপোনালোকৰ পাৰ্সোনালিটি টেষ্ট বা ইন্টাৰভিউ হ'ব যেটো 275 মাৰ্কসৰ হ'ব আৰু এইটো এটা কম্পিটিটিভ এক্সাম হয় ইয়াত যিমানেই বেছি কম্পিটিশন হয় সিমানেই আপুনি মাৰ্কস পাব লাগিব যিমান সংখ্যক পৰীক্ষাৰ্থীয়ে ইয়াত বহে অৱতীৰ্ণ হয় তেখেতসকলৰ মাজতে কম্পিটিশন হ'ব সেই অনুসৰি কাট অফ হ'ব মিনিমাম এটা মাৰ্কস আপুনি পালে নেক্সট স্তৰলৈ আপুনি যাব পাৰিব এতিয়া ইণ্ডিয়ান ল্যাঙ্গুৱেজ আৰু ইংলিছৰ যিকিখন কোৱালিফাইং পেপাৰছ হয় সেই পেপাৰছ খিনিৰ লেভেলটো মেট্ৰিকত যিমানখিনি আপোনাৰ মেট্ৰিকৰ লৈকে আমাৰ অসমীয়া বা ইংৰাজী যিমানখিনি পঢ়িব লাগে সিমানখিনিৰে ইয়াত যোগ্যতা বিচাৰে ইয়াত বহুত বেছি নিবিচাৰে আপুনি ভয় খাব নালাগে যে মোৰ ইংলিছটো ভাল নহয় ইংলিছ ইমান বেছি বিচাৰাই নাই মেট্ৰিকৰ লৈকে যেনেকুৱা ধৰ যিমান আপোনালোকৰ ইংলিছ লাগে যিমানখিনি ইংলিছ আপোনাৰ দৰকাৰ হয় সিমানখিনি লাগে আৰু ইণ্ডিয়ান ল্যাঙ্গুৱেজেছ যদি ইংৰাজী মিডিয়ামত আপোনালোকে পঢ়া শুনা কৰিছে এই যদি অসমীয়াৰ কাৰণে আপুনি ভয় খাইছে তেতিয়া আপোনালোকে ভয় খাব নালাগে ইয়াত মেট্ৰিকুলেশ্যনৰ লৈকে আপোনালোকে যিমান অসমীয়া পঢ়িছিলে আৰু তাৰ ভিতৰতো অকল 33% হে পাব লাগে যেতিয়া নেকি যাৰ সহায়ত আপোনালোকে কোৱালিফাই কৰিব ঠিক আছে তাৰ পিছত আহে আমাৰ এসএ পেপাৰ জেনাৰেল ষ্টাডিজ আৰু অপচনেল পেপাৰছ ঠিক আছে
যিসকল লোক অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিমত বাস কৰে তেখেতসকলৰ কাৰণে এই অপশ্যন ইণ্ডিয়ান লেংগুৱেজ যিখন পেপাৰ হয় সেই ইণ্ডিয়ান লেংগুৱেজ পেপাৰখন কম্পালচৰি নহয়। চ' ইয়াত দেখিছে যে আপোনালোকে for language medium literature or languages scripts to be used by candidates as under অসমীয়া লিখিব হলে আপুনি অসমীয়া স্ক্ৰিপ্ট ব্যৱহাৰ কৰিব লাগিব ঠিক আছে অপচনেল সাবজেক্টৰ ভিতৰত এইসমূহ অপচনেল সাবজেক্ট আহে আপোনালোকে চাই ল'ব পাৰে ঠিক আছে এগ্ৰিকালচাৰ এনিমেল হাজবেণ্ডাৰী ভেটেৰিনাৰী সায়েন্স এন্থ্ৰোপলজি বটানী chemistry, civil engineering, commerce, economics, electrical engineering, geography, geology, history, law, management, mathematics, mechanical engineering, medical science, philosophy, physics, political science and IR, psychology, public administration, sociology, statistics, and geology. বা আপোনালোকে অসমীয়া optional subject হিচাপেও ল'ব পাৰে বেংগলী, বড়ো, ডোগৰী, গুজৰাটী, হিন্দী এনেকে আমাৰ কাৰণে বড়ো আৰু এছামিজ অসমীয়াত থাকি পেলাই আপোনালোকে এইকেইটা সাবজেক্ট লৈও হিন্দীও আপোনালোকে অপচনেল সাবজেক্ট লৈ পেলাই আপুনি দিব পাৰে বা ইংলিশো আপুনি অপচনেল সাবজেক্ট হিচাপে ল'ব পাৰে এতিয়া সবতকৈ ইম্পৰ্টেণ্ট আৰু ধুনীয়া কথাটো হ'ল যে আপোনালোকে মেইন যিটো ৰিটেন এক্সামিনেশ্যন হয় সেই এক্সামিনেশ্যনটো আপোনালোকে যিকোনো লেংগুৱেজত দিব পাৰে তাৰমানে আপুনি অসমীয়াটো মেইন এক্সামিনেশ্যনটো দিব পাৰে যদি আপোনালোকে অসমীয়াত পঢ়া শুনা কৰিছে ইংৰাজী ইমানখিনি বস্তু কেনেকৈ জানিম বুলি আপোনালোকৰ অনুভৱ হৈছে তেনেহ'লে আপোনালোকৰ কাৰণে এইটো নিশ্চিত হৈ থাকক যে গোটেইখিনি পেপাৰ্ছ আপোনালোকে অসমীয়াত লিখি পেলাই আপোনালোকে এই এক্সামটো পাছ কৰিব পাৰে তাৰপিছত আপোনাৰ লাষ্টত পাৰ্চনেলিটি টেষ্ট বা ইণ্টাৰভিউ আহে য'ত আপোনাক এখন বৰ্ডৰ আগত আপুনি ইণ্টাৰভিউ দিব লাগিব সেই বৰ্ডত আপোনালোকে কেনেকুৱা ধৰণৰ পাৰফৰ্মেন্স দিয়ে সেই অনুসৰি আপোনালোকক জাজ কৰা হ'ব কিমান আপোনাৰ মেণ্টেলি আপুনি কিমান এলাৰ্ট আছে ক্ৰিটিকেল পাৱাৰ্ছ অফ এছিমিলেশ্যন কিমান ধুনীয়াকৈ ক্লিয়াৰলি লজিকেলি আপুনি যুক্তি সহকাৰে বহুত স্পষ্টকৈ নিজৰ কথাবিলাক উপস্থাপন কৰিব পাৰিছে বেলেন্স আছে আপোনাৰ জাজমেন্টটোত আপোনাৰ জাজমেন্টছ বিলাক একপক্ষ নহয় বহুত নিৰপেক্ষ হৈ পেলাই ধুনীয়া এটা জাজমেন্ট আপুনি কিমান দিব বিচাৰিছে ডেপথ অফ ভেৰাইটি অফ ইণ্টাৰেষ্ট আপোনাৰ কিমান কথাত আপোনাৰ ইণ্টাৰেষ্ট আছে ছ'চিয়েল কহেশ্যনটো আমাৰ যিহেতু ভাৰতবৰ্ষখনত বহুত আমাৰ সম্প্ৰদায় আছে সেই গোটেইখিনিৰ কথা আপুনি যাতে মনত ৰাখি কথাখিনি উপস্থাপন কৰিব পাৰে সেই অনুসৰি আপোনাক জাজ কৰা হ'ব আৰু ফাইনেলি আপোনাৰ ৰিজাল্ট আহিব ঠিক আছে আৰু এতিয়া ইম্পৰ্টেণ্ট কথা হৈছে যে প্ৰিলিমিনাৰী এক্সামিনেশ্যনৰ ইয়াৰ চিলেবাছ কি হয় কাৰেণ্ট ইভেণ্টছ অফ নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল ইম্পৰ্টেঞ্চ তাৰমানে কাৰেণ্ট এফেয়াৰ্ছ আপুনি জানিব লাগিব হিষ্ট্ৰী ইণ্ডিয়া আৰু ৱৰ্ল্ড জিঅ'গ্ৰাফী আপুনি জানিব লাগিব ইণ্ডিয়ান পলিটি ইকনমিক ছ'চিয়েল ডেভেলপমেণ্ট জেনাৰেল ইছ্যুজ অন এনভাইৰনমেণ্ট এণ্ড ইকলজি আৰু জেনাৰেল চায়েন্স ঠিক আছে এতিয়া এইখন পেপাৰটো APSCৰ লগত একেবাৰে প্ৰায়ে একে আমি ইয়াত APSCৰ কাৰণে 30% কুৱেশ্যনছ এক্সট্ৰাকৈ অসমৰ কাৰণে আমি অসমৰ ৰিলেটেড দেখিবলৈ পাওঁ বাকীখিনি সকলোখিনি একে হয়নে আৰু GS পেপাৰ 2 যিখন আমি CSAT বুলিও কওঁ তাত আমি কি বস্তু পঢ়িব লাগে কি বস্তু কৰিব লাগিব কম্প্ৰিহেনশ্যন ৰিডিং কম্প্ৰিহেনশ্যন interpersonal skills communication skills কেনেকুৱা হয় logical reasoning আৰু analytical ability কেনেকুৱা হয় আপোনালোকৰ decision making problem solving কেনেকুৱা mental ability আৰু basic numeracy ঠিক আছে ক্লাছ 10 লেভেলৰ লৈকে maths আপোনালোকে জানিব লাগিব ঠিক আছে সো দুইখন পেপাৰ অবজেক্টিভ টাইপ হ'ব মাল্টিপল চইচ কুৱেশ্যন হ'ব আৰু এইখিনি আপোনালোকৰ যদি আপোনালোকে পাছ কৰে তেনেহ'লে সুখ্যাতিৰে আপোনালোকে প্ৰিলিমিনাৰী এক্সামিনেশ্যনটো পাছ কৰিব আৰু মেইনছ এক্সামিনেশ্যনটোলৈকে আপোনালোকে যাব পাৰিব চ' যিহেতু এই পৰীক্ষাটো এতিয়া নটিফিকেশ্যনটো আমাৰ প্ৰিলিমিনাৰীৰ কাৰণে ওলাইছে আমি আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আমি আলোচনা কৰিছোঁ আৰু যেতিয়া মেইনছ প্ৰিলিমিনাৰী এক্সামিনেশ্যন অভাৰ হৈ যাব তেতিয়া আপোনালোকৰ কাৰণে মেইনছৰ কাৰণে কেনেধৰণে আপোনালোকে প্ৰিপেয়াৰ কৰিব লাগে তাৰ কাৰণে এটা ভিডিঅ' মই লৈ আহিম এইখিনিতে মই আপোনালোকক ক'ব বিচাৰিছো যে কেৰিয়াৰ ক্লাছৰ UPSCৰ কাৰণে যদি আপোনালোকে প্ৰিপাৰেচন কৰিছে তেনেহ'লে কেৰিয়াৰ ক্লাছৰ কোচিঙৰ সহায়ত আপোনালোকে নিজৰ প্ৰস্তুতিটো সবল কৰিব পাৰিব আৰু লগতে আপোনালোকে আমাৰ
টেষ্ট সিৰিজ আপোনালোকে ল'ব পাৰে, যিটো টেষ্ট সিৰিজৰ সহায়ত আপোনালোকে নিজকে নিজৰ যিটো আপোনালোকৰ কোনটো স্তৰত আছে, কোনখিনি আপোনাৰ উইক এৰিয়াজ, ষ্ট্ৰং এৰিয়াজ, এই গোটেইখিনি বস্তু আপোনালোকে ভালদৰে নিজকে পৰীক্ষা কৰিবৰ কাৰণে মূল পৰীক্ষাৰ আগত আপোনালোকে পৰীক্ষাসমূহ দিলে নিজৰ কাৰণে সেই গোটেইখিনি এনালাইচিছ আপোনালোকে পাব। আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল আছিলে, সহায়ক আছিলে। আৰু আপোনালোকক মই ক'ব বিচাৰোঁ, স্পেচিয়েলি যদি আপোনালোকৰ গ্ৰেজুৱেশ্যন আছে, তেনেহ'লে নিশ্চয়কৈ এই ফৰ্ম ফিল আপটো আপোনালোকে কৰক, পৰীক্ষাটো দি চাওক। ইটছ এ ডুৱেবল থিং, এইটো কৰিব পৰা এটা বস্তু হয়। আমি বহুতেই হীনমান্যতাত ভুগো যে আমাৰ পৰা নহ'ব নেকি, নোৱাৰিম নেকি, কিন্তু আমি যদি অলপ চেষ্টা কৰোঁ তেনেহ'লে এই পৰীক্ষাটো নিশ্চয়কৈ আমি দিব পাৰোঁ। আৰু ইয়াত আপোনালোকৰ চিন্তা কৰিবলগীয়া বহুত বেছি নাই, যিহেতু আপোনালোকে অলৰেডি APSC কাৰণে পঢ়ি আছে। সেইবাবে আপোনালোকৰ অলৰেডি এটা আপোনালোকে স্তৰত আহিছে। আপোনালোকৰ আমাৰ যিমানেই অসমৰ পৰা IAS অফিচাৰ, IPS অফিচাৰ ওলাব, সিমানেই আমাৰ অসমক গৌৰৱময় কৰি তুলিব। আৰু ভাৰতীয় প্ৰেক্ষাপটত আমাৰ অফিচেছ যিমান থাকিব, আমি অসমীয়া জাতিটো সিমানেই বেছি আগুৱাই যাম। সেইবাবে এই পৰীক্ষাটোত কাৰণে বহিবলৈ আপোনালোকে মন বান্ধক। আৰু সৰু সৰু যদি আমি সদায় কিছু কাম কৰি যাওঁ, তেনেহ'লে নিশ্চয়কৈ এই পৰীক্ষাটোত সফলতা আমি অৰ্জন কৰিবলৈ সক্ষম হ'ম। থেংক ইউ ছ' মাছ, আপোনালোকে ইমান দেৰি এই ভিডিঅ'টোত জড়িত হৈ আছিলে থকাৰ বাবে। আৰু এনেধৰণে আমি আৰু কিছুমান ভিডিঅ'জ লৈ, ইনফৰ্মেটিভ ভিডিঅ'জ লৈ আপোনালোকৰ ওচৰত আহি থাকিম। টিল দেন, টেক কেয়াৰ, ধন্যবাদ।